তোমালোকে কৈছিলা প্ৰতিহৰণাংক n = c / v এইটো আমি এতিয়া চাওঁ n = c / v তো ইয়াতে n মানে হ'ল প্ৰতিহৰণাংক এই সব প্ৰতিহৰণাংক কাক বোলে আচলতে বাৰে বাৰে যাবি তোমালোকে যোৱাকালি কৈছিল সালিবাই কৈছিল আজি তুমি কৈছা তো আমি এইটো চাই লম প্ৰতিহৰণাংক n = c / v এটা আমি জানো c মান আছে c মান কিমান তোমালোকৰ মনত আছে c মান কিমান কোৱাচোন c মান আছে এটা 3 * 10 to the power 8 c = 3 * 10 to the power 8 এটা হলো c মান মিটার পার সেকেন্ড আর c কি কোয়া হয় c কি আছে c কি হয় তোমালোক তো জানি কই দিন বুঝতে পারবা ঠিক আছে কি আসলে তুমি বলতেছ আমি জানো প্রথমতে যদি সূর্যৰ পৰা পোহৰ আহে বা যিকোনো বস্তুৰ পৰা পোহৰ আহিলে প্ৰথমতে কিহৰ মাজেৰে পোহৰ পাৰ হৈ আহে কোৱা কিহৰ মাজেৰে পোহৰ পাৰ হৈ আহে বায়ুৰ মাজেৰে প্ৰথমে যাৰ মাজেৰে পোহৰ পাৰ হৈ আহে তাক কোৱা হয় প্ৰথম মাধ্যম তো প্ৰথম মাধ্যমটো কি বায়ু এতিয়া বায়ুৰে পোহৰ পাৰ হৈ আহি বেলেগ কোনো এটা বস্তুত পৰিলে সাপোজ দাপনত পৰিল বা কাছত পৰিল কাছ হ'ব দ্বিতীয় মাধ্যম বা দাপন হ'ব দ্বিতীয় মাধ্যম গতিকে দুটা মাধ্যম সদায় জড়িত হৈ থাকে তাৰপিছত কি হয় তাৰপিছত বেলেগ কোনোবাত পৰিলে তৃতীয় মাধ্যম হ'ব পাৰে কিন্তু আমি এটা দুটা মাধ্যম ধৰিম প্ৰথমতে যাৰ মাজেৰে পোহৰ পাৰ হৈ আহে সদায় সেইটো বায়ু হয় প্ৰথম মাধ্যম তাৰপিছত পোহৰ বায়ুৰ মাজেৰে আহি য'ত পৰিব এইটো দ্বিতীয় মাধ্যম তো এই প্ৰথম মাধ্যম আৰু দ্বিতীয় মাধ্যমত পোহৰ যিমান বেগত পাৰ হৈ আহে সেই দুটাৰ অনুপাত ললে তাকে কোৱা হয় প্ৰতিহৰণাংক কি বোলে প্ৰতিহৰণাংক প্ৰথমে বায়ুৰ মাজেৰে পাৰ হৈ আহিল বহুত স্পিডত পোহৰ আহে মানে নাই কিমান স্পিডত আহে আমি দেখিবই নোৱাৰো অনুমানে কৰিব নোৱাৰো কিমান স্পিডত আহে 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড ইমান স্পিডত আহে বুলি বিজ্ঞানীসকলে গণনা কৰি কিবা এটা অনুমান কৰিছে তো সঠিক নহব পাৰে হিসাব কৰিলে কি জানি বেছি হ'ব পাৰে ইয়াৰ কৰি বা কম হ'ব পাৰে কোনো ঠিক নাই কাৰণ ইহঁতে কিবা এটা যন্ত্ৰৰ দ্বাৰা হিসাব কৰিছে তো এতিয়া কোনোবাই যদি হিসাব কৰি ইয়াৰ কৰি বেছি স্পিডত পোহৰ আহা বুলি হয়তো কোনোবাই প্ৰমাণ কৰিব পাৰে কোনো কথা নাই তো হয়তো কোনোবাই পাৰা নাই এতিয়ালৈকে বৰ্তমানলৈকে এইটো কথা হৈছে পোহৰ যেতিয়া সূৰ্যৰ পৰা পৃথিৱীত থকা বায়ুৰ মাজেৰে পাৰ হৈ আহে বায়ুৰ মাজেৰে কিমান স্পিডত পাৰ হৈ আহে 3 * 10 to the power 8 মিটাৰ প্ৰতি সেকেন্ড এক সেকেন্ডত তো তুমি যদি কি কৰা কেইটা মিনিট হ'ব দুটা 8টা কিমান স্পিডত পাৰ হৈ আহে কিমান সেকেন্ডত এক সেকেন্ডত কিমান মিটাৰ আহে কিমান মিটাৰ এক সেকেন্ডত 1 10 10,000 নিযুত লাখ নিযুত কোটি 1 10 10,000 বিলিয়ন নিযুত লাখ নিযুত কোটি 30 কোটি মিটার প্রতি সেকেন্ড এক সেকেন্ডত 30 কোটি মিটার কৰি পাৰ হৈ আহে নাই আমি যদি আন্তৰ্জাতিক পদ্ধতিত গণনা কৰো তেনেহলে কেনেকৈ হ'ব একক দশক শতক হাজাৰ 10,000 1,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন মানে 300 মিলিয়ন মিটার প্রতি সেকেন্ড 300 মিলিয়ন মিটার প্রতি সেকেন্ড বা 30 কোটি আমি কম এটো অলপ টান হৈ যায় 30 কোটি মিটার প্রতি সেকেন্ড ইমান স্পিডত আহে তো তেনেহলে গমে পাইছা তোমালোকে প্ৰথমতে কার মাজেৰে পোহৰ আহে বায়ু তাৰ পিছত কথা আহি পৰে বেলেগ এটা নহয় দ্বিতীয় মাধ্যম ৰাইট দ্বিতীয় মাধ্যম প্ৰথম মাধ্যম বায়ু দ্বিতীয় মাধ্যম বেলেগ বস্তু হ'ব পাৰে দ্বিতীয় মাধ্যম কি হ'ব পাৰে দাপন হ'ব পাৰে কাচ হ'ব পাৰে পানী হ'ব পাৰে কেৰাচিন তেল হ'ব পাৰে ডিজেল হ'ব পাৰে পেট্ৰল হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে গতিকে দ্বিতীয় মাধ্যম কিন্তু যিকোনো বস্তু হ'ব পাৰে দ্বিতীয় মাধ্যম নট ফিক্সড গতিকে প্ৰথম মাধ্যম কিন্তু ফিক্সড দ্যাট ইজ কি হ'ব বায়ু দ্যাট ইজ বায়ু এটো ফিক্সড বায়ু গতিকে এই কেন্দ্ৰৰ ওপৰত বায়ু ৰখা হৈছে গতিকে বায়ু যিমান স্পিডত আহে সেইটো আৰু দ্বিতীয় মাধ্যমত যিমান স্পিডত আহে সেইটোৰ অনুপাতকে কোৱা হয় প্ৰতিহৰণাংক এইটোৰ অনুপাতক কি কোৱা হয় এইটোৰ অনুপাতক কি কোৱা হয় প্ৰতিহৰণাংক বায়ুত পোহৰৰ স্পিড আৰু বেলেগ দ্বিতীয় মাধ্যমত পোহৰৰ স্পিড এইটো বায়ুত পোহৰৰ স্পিড আৰু এইটো দ্বিতীয় মাধ্যমত পোহৰৰ স্পিড বিটো দ্বিতীয় মাধ্যম আৰু সিটো কি বায়ুত স্পিড বায়ুত পোহৰৰ স্পিড আৰু দ্বিতীয় মাধ্যমত পোহৰৰ স্পিড দ্বিতীয় মাধ্যম বায়ুত পোহৰৰ গতি আৰু মাধ্যম দ্বিতীয় মাধ্যম কোৱা নহয় কোৱা হয় মাধ্যম অকল কি বুলি কোৱা হয়
আপোনালোকৰ মনত থাকিব প্ৰতিৰণৰ দাগ বোলে এজনৰ পাছত তো কি প্ৰতিৰণৰ দাগ বোলে বায়ুত দ্ৰুতি মানে স্পীড নাই বায়ু পোহৰৰ দ্ৰুতি আৰু দ্বিতীয় মাধ্যমৰ দ্ৰুতি অনুপাত তো অনুপাত আছে নাই তো c বাই v যেটা লিখব c অনুপাত v বায়ুত পোহৰৰ গতি আৰু দ্বিতীয় মাধ্যম নকম আমি কম মাধ্যম কম বায়ুত পোহৰৰ গতি আমি তো এটো প্ৰথম মাধ্যম এনেকে কোৱা নাই গতিকে এটো দ্বিতীয় মাধ্যম ক'ব নোৱাৰো বায়ুত পোহৰৰ গতি আৰু মাধ্যমত পোহৰৰ গতিৰ অনুপাতত কি বোলে প্ৰতিহৰণাঙ্ক বোলে আৰু কি হিচাপে লিখা এনেকুৱা আকাৰত n বুলি ক'ব পাৰা তুমি এনেৰে লিখা হয় তেনেহলে এটো মনত থাকিব কাক হয় সাল মালুক কোৱাচোন অলপ ভাগৰ আছেন দেখা যাচ্ছে অলপ কৈ দিয়া প্ৰতিহৰণাঙ্ক কাক বলে বায়ুত n equal c by v আৰু ইয়াতে আমি যদি অঙ্ক কৰিম সবা কি কৰিব লাগিব মনত ৰাখিব এগুলা কিন্তু এনেকুৱা নাই দৰকাৰ নলে জানা আৰু পৰীক্ষাত কিন্তু সবা যিখিনি বেছি মূল এখিনি কোৱা হৈছে সবা সূত্ৰ লাগিব অঙ্ক কৰাতে আৰু নিয়ম লাগিব অঙ্ক কৰাতে বাকি কিন্তু নালাগে ইয়াৰ পৰা সদায় অঙ্কই আহিব 3 মাৰ্কৰ অঙ্ক গতিকে সীমা অঙ্ক ঔষধ আছে ভালকৈ অঙ্কই চাবা বেছি এটা সবা যদি অঙ্ক কৰিম তেতিয়া কি কৰা তুমি অঙ্ক কৰিম n equal c by v লিখিলো ফার্স্ট তাৰ পিছত কি কৰিব লাগিব চা n মানে কি হয় n মানে কি প্ৰতিহৰণাঙ্ক n মানে যদি দিয়া থাকে প্ৰতিহৰণাঙ্ক যদি প্ৰতিহৰণাঙ্ক দিয়া থাকে তেনলে n ৰ জায়গাত বহাব লাগিব আৰু c কিমান 3 ইনটু তো সূত্ৰটো এনেকে লিখিলো কিন্তু চলত ফল চলত কি গতি ওপৰত 3 ইনটু 10 টু দি পাৱাৰ 8 চলত ফল v আৰু ইয়াতে c ইনটু c বলে n হয় এতে কি n এতিয়া n মানে কি বুঝাই কোন তুমি অলপ স্ট্রেট হইছো ঠিক হইছো n মানে কি প্ৰতিহৰণাঙ্ক যদি 5 দিয়ে থাকে তাহলে আমরা n এর ঠাই যদি কয় প্ৰতিহৰণাঙ্ক 5 তাহলে আমরা প্ৰতিহৰণাঙ্ক 5 হলে কার ঠাই পাবো লাগিব n এর এটা আমি এনেকুৱা পালো কিন্তু ইয়াতে v মানে কি বুঝায় কি মানে কৈছিলা দ্বিতীয় মাধ্যম হয় না নাই আমি কি কম মাধ্যম কম আৰু এই মাধ্যমটো কম কি বলে আৰু এই মাধ্যমটো কি হ'ব পাৰে কাজ তাপন এগুলা ফটোগুলা কিন্তু হ'ব পাৰে তো আমি যেতিয়া অঙ্ক কৰো আমাক যেতিয়া কব মাধ্যমত দ্ৰুতি ওলোৱা মাধ্যমত পোহৰৰ দ্ৰুতি ওলোৱা তেতিয়া আমি কোনটো বাহিৰ কৰিব লাগিব v বাহিৰ কৰিব লাগিব আৰু যদি কয় প্ৰতিহৰণাঙ্ক ওলোৱা তেনলে বাহিৰ কৰিব লাগিব n কেতিয়াবা এইটো দিয়া নাথাকিব আৰু কেতিয়াবা এইটো দিয়া নাথাকিব এই দুটাহে ওলাব লাগিব এইটো কিন্তু কেতিয়া ওলাব নালাগে এইটো সদায় ফিক্স আছে তোমালোকে গমে পাইছা হয়নে নাই আজি